সকলোকে নমস্কাৰ মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত প্ৰফিট এণ্ড লছৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম আৰু এই কোৱেশ্চন কিটা মই সৰ্টিং মেথডৰে সলভ কৰি দেখাম আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো এটা ফাৰ্স্ট কোৱেশ্চনটো আছে a person incurs a loss of 5% be selling a watch for rupees 1140 at what price should the watch be sold to earn 5% profit option a কেটা দিছে এটা আমাৰ কোৱেশ্চনটো কি দিছে A person incurs a loss of 5% be selling a watch for rupees 1140. এটা watch যদি 1140 sell কৰে মানুহজনে 5% loss হয় এটা ঘড়ী 1140 sell কৰিলে 5% loss হয় ঠিক আছে next is at what price should the watch be sold to earn 5% profit 5% profit হ'বৰ কাৰণে watch টো কিমান প্ৰাইসত sell কৰিব লাগিব এটা আমাক ফাইন কৰিব দিছে 1140 সেল কৰিলে 5% লস হয় কিমান টকাত বিক্ৰী কৰিলে 5% প্ৰফিট হ'ব আমাক উলিয়াব দিছে ঠিক আছে এতিয়া এটো আমি যদি ট্ৰেডিশনাল মেথডত কৰিবলৈ যাওঁ যথেষ্ট সময় ল'ব সৰ্টিং মেথডত কৰিবলৈ হলে আমি কি কৰিব লাগিব 100 ৰ লগত প্ৰফিট পাৰ্সেন্টেজ টো প্লাস কৰিব লাগিব 100 ৰ লগত প্ৰফিট পাৰ্সেন্টেজ টো প্লাস কৰিলে আমি কি পাম 105 ঠিক আছে তাক ডিভাইড কৰিব লাগিব 100 ৰ পৰা 5 loss percentage to big kori অর্থাৎ 5% to 100 ৰ পৰা আমি 5% big minus কৰিলে আমি কি পাম 95 মই কি কৰিছো আগৰবাৰ দেখাই দিছো 100 ৰ লগত profit percentage to plus কৰিছো 5% আছিল সো 100 ৰ লগত 5 plus কৰিলে আমি কি পাম 105 তাই ডিভাইড কৰিব লাগিব 100 ৰ পৰা loss percentage to minus কৰি 100 ৰ পৰা 5 minus কৰিলে আমি পাম 95 ঠিক আছে আৰু তাক ইনটু কৰিব লাগিব এ সেলিং প্ৰাইস টোৱে that means 1140 এটো ক্যালকুলেট কৰিলে আমি জিমান পাম হেতু হ'ব ইয়াৰ আনসাৰ এতিয়া মই এটো কোপৰা পালো হেতু মই দেখাই দিছো আমি কি কৰিব লাগিব ইয়াত সিপি টো 100 रुपीस বুলি ধৰি লব লাগিব অৰ্থাৎ কষ্ট প্ৰাইস টো আমি 100 रुपीस বুলি ধৰি ললো ঠিক আছে এতিয়া 100 रुपीसৰ এটা বস্তু 5% লস কৰি বিকিবলৈ হলে সেলিং প্ৰাইস টো কি হ'ব 100 ৰ পৰা 5% মাইনাস কৰিব লাগিব 100 ৰ 5% 5 এ হ'ব হয়নে নহয় গটিকে 100 ৰ পৰা ডাইৰেক্ট 5 মাইনাস কৰি দিলে আমি কি পাম সেলিং প্ৰাইস 95 আমি 100 কষ্ট প্ৰাইস ধৰিছো তেতিয়া সেই বস্তুটো 5% লস কৰি সেল কৰিলে 95 रुपीसত সেল কৰিব লাগিব তেতিয়া সেলিং প্ৰাইস হ'ব 95 যেটো কোৱেশ্চনটো কি আছে কিটো 1140 মানে 95 মানে কি 1140 এটো আমি কষ্ট প্ৰাইস লেট কৰিছিলো এটো আমি সেলিং প্ৰাইস তেতিয়া পাইছো 5% লস কৰি সেল কৰিলে হয়নে যেটো কোৱেশ্চনটো দিয়া আছে 1140 সো আমি কি লিখিব পাৰো 95 means 1140 এখিলে ক্লিয়াৰ আছে এতিয়া ইয়াৰ পৰা আমি 1 মিন কি পাম 1140 95 এ ডিভাইড কৰিলে হল হয়নে 95 যদি 1140 হয় 1 ইকুৱেল টু কি হ'ব 1140 বাই 95 এতিয়া আমাক কি দিছে profit percentage to 5% এতিয়া 100 रुपीसৰ এটা বস্তু 5% profit লৈ সেল কৰিব ললে সেলিং প্ৰাইস কি হ'ব 100 ৰ লগত 5 প্লাস কৰিব লাগিব তেতিয়া আমি পাম 105 যেটো হৈছে নিউ এসপি এটুত বিকিলে বস্তুটো 5% profit হ'ব ঠিক আছে যেটো আমাক কোৱেশ্চনটো উলিয়াব দিছে যদি 95 1140 হয় 1 পাৰ্ট হ'ব 1140 বাই 95 তেতিয়া 105 কিমান হ'ব ইয়াক আমি 105 এ ইনটু কৰিব লাগিব 1140 বাই 95 ইনটু 105 এটো হয়নে হয় গটিকে আমি এই শৰ্টটিকটো এনেকে পাইছো মই শৰ্টটিকটো কেনেকে পাইছো এটো দেখাই দিছো ঠিক আছে এতিয়া আমি এটো ক্যালকুলেট কৰিম 5 এটো ক্যান্সেল যাব 1 9 19 আৰু 5 এ ক্যান্সেল যাব 21 ঠিক আছে 19 এ ইয়াক ক্যান্সেল যাব 60 কি থাকিলে 21 into 60 আমি ইনটু কৰিলে পাম 6 12 0 1260 অৰ্থাৎ 1260 ওয়াটস টু সেল কৰিলে 5% প্ৰফিট হ'ব সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে By selling an article at rupees 800, a shopkeeper makes a profit of 25%.
At what price should he sell the article so as to make a loss of 25%? Option A kita dise. So question to ki dise, by selling an article at rupees 800, a shopkeeper makes a profit of 25%. Eta article 800 ot sell korile kiman profit hoy 25%. ঠিক আছে? At what price should he sell the article so as to make a loss of 25%? 25% loss হবৰ কাৰণে সেই আৰ্টিকলটো কিমান প্ৰাইছত সেল কৰিব লাগিব আমাক উলিয়াব দিছে ঠিক আছে ইয়াতো আমি কষ্ট প্ৰাইসটো 100 বুলি ধৰিলো এটা 25% প্ৰফিট কেতিয়া হয় যেতিয়া 800 ত সেল কৰে 100 rupees cost price 25% profit হলে selling price কিমান হ'ব 100 লগত 25 প্লাস কৰিলে আমি পাম 125 যেটো কোৱেশ্চনটো দিয়া আছে 800 that means 125 means 800 ঠিক আছে 1 means 800 by 125 এটা আমাক ফাইন্ড কৰিব কৈছে loss of 25% এটা আৰ্টিকলৰ কষ্ট প্ৰাইস 100 loss 25% হলে SP কিমান হ'ব 75 100 ৰ পৰা 25 মাইনাস কৰিলে আমি পাম 75 so 75 কি হ'ব 800 divided by 125 into 75 এটো ক্যালকুলেট কৰিলে আমি জি পাম হেতু হ'ব SP ঠিক আছে 5 এ ক্যান্সেল যাব 25 ইয়া ক্যান্সেল যাব 15 25 এ 800 ক্যান্সেল যাব 3 2 32 32 into 15 থাকিলে ইনটো কৰিলে আমি কি পাম আমি পাম 480 so ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি 480 ইয়াৰ কারেক্ট আনসার নেক্সট কোয়েশ্চন আছে when a TV is sold for rupees 18700 the owner loses 15% at what price must that TV sold to gain 10% profit অপশন একিটা দিছে এই কোয়েশ্চনটো আপোনালোকে আগৰটোৰ হেল্প লৈ কৰি চাব মই ভাবো নিশ্চয় কৰিব পাৰিব যদি সলভ কৰতে কিবা প্ৰবলেম হয় মোক ক'ব মই সলভ কৰি দিম ঠিক আছে আৰু সলভ কৰি আনসাৰটো মোৰ কমেন্ট বক্সত জনাব নেক্সট কোয়েশ্চন আছে on selling 17 balls at rupees 720 there is a loss equal to the cost price of 5 balls the cost price of a ball is option ekita dise so question ki dise on selling 17 balls at rupees 720 there is a loss equal to the cost price of 5 balls আমি যদি 17 ball 720 sell কৰো তেতিয়া জিমান লস হয় 5 বলৰ cost price হইতে সমান equal হয়নে the cost price of a ball is আমাক এটা বলৰ cost price টো উলিয়াব কৈছে এতিয়া এটো আমি শর্ট ট্রিকত কৰিব হলে কি কৰিব লাগিব 17 ৰ পৰা 5 মাইনাস কৰিব লাগিব তেতিয়া আমি কি পাম 12 আৰু সেই 12 হে 720 ডিভাইড কৰি দিলে আনসাৰটো ওলাই যাব অৰ্থাৎ 720 17 ৰ পৰা 5 মাইনাস কৰিলে আমি পাম 12 12 হে ডিভাইড কৰিলে যেটো হ'ব কেটো হ'ব cost price of a ball এটা আমি ডিভাইড কৰিলে পাম 60 so cost price of a ball is rupees 60 so ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি ইয়াৰ কারেক্ট আনসার এতিয়া এই শর্ট ট্রিকটো মই কোৰপৰা আনিলো দেখাইছো এতিয়া কোৱেশ্চনটো দিছে on selling 17 balls 17টা বল যদি সেল কৰে তেতিয়া কি হয় লস হয়নে নহয় কোৱেশ্চনটো এবো নাই বুলি ভাবক এই পিছৰখিনি নাই বুলি ভাবক মাত্ৰ মনত ৰাখক on selling 17 ball loss হয়নে এটা 17 বল যদি সেল কৰতে লস হয় সেই লসটো কেনেকৈ ওলাব CPOs of 17 বলৰ পৰা SP of 17 বল মাইনাস কৰিব লাগিব হয়নে নহয় মানে 17টা বলৰ কষ্ট প্ৰাইসৰ পৰা 17টা বলৰ সেলিং প্ৰাইসটো মাইনাস কৰিব লাগিব তেতিয়া আমি লসটো পাম that means CPO of 17 balls minus SP of 17 balls হয়নে তেতিয়া আমি কি পাম লসটো আৰু এই লসটো কাৰ হৈতে ইকুৱেল বুলি দিছে CP of 5 balls so এটো ইকুৱেল লিখি দিও CP of 5 balls হয়নে এটা CP of 5 balls তো এটো সাইডে লৈ আহক তেতিয়া CP of 17 balls এটো মাইনাস হ'ব CP of 5 balls 17 ৰ পৰা 5 মাইনাস হলে কি হ'ব 12 তেতিয়া কি থাকিব CP of 12 balls equal to a minus SP of 17 balls to এটো সাইডে নিলে কি হ'ব মাইনাস তো প্লাস হ'ব SP of 17 balls যেটো আমাক ইয়াত দিয়া আছে 720 গতিকে ইয়াৰ জায়গা লিখি দিও 720 হয়নে
12 ভোল্টৰ CP টো 720 so 1 ভোল্টৰ CP কি হ'ব CP of 1 volt equal to 720 12 এ ডিভাইড কৰি দিলে হ'ল so আমি এটো এনেকে শর্ট ট্রিক টো এলিমিনেট কৰিছো ঠিক আছে এটো হৈছে ইয়াৰ সলিউশন